বটদ্ৰৱা হৈ পৰিল সম্প্ৰীতিৰ সাঁকো। বটদ্ৰৱাৰ গুৰুআসন বৰদোৱা নিৰ্মাণ দশাৱতাৰৰ ভাস্কৰ্য নিৰ্মাণৰ আঁৰত নুৰুদ্দিন আহমেদ আৰু দুই পুত্ৰ। যি বটদ্ৰৱা প্ৰকল্প মুকলিৰ বাবে দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিল, যি বটদ্ৰৱাৰ ৰং ৰূপক লৈ আজি অসমীয়া আনন্দিত হ'ল, সেই বটদ্ৰৱাৰ জীৱন্ত ৰূপৰ আঁৰত থকা অন্যতম ব্যক্তি হ'ল কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ আৰু দুই পুত্ৰ ৰাজ আৰু দীপ। এগৰাকী বিশিষ্ট কলা নিৰ্দেশক হিচাপে নুৰুদ্দিন আহমেদ পৰিচিত। এইবাৰ এই প্ৰকল্পত নুৰুদ্দিন আহমেদৰ সংগ দি প্ৰশংসিত হ'ল নুৰুদ্দিন আহমেদৰ দুই পুত্ৰও। ভাস্কৰ্য নিৰ্মাণৰ বাবে নুৰুদ্দিন আহমেদ আৰু দুই পুত্ৰই অধ্যয়ন কৰিলে ভাগৱত কীৰ্তন। দুবছৰ ধৰি একেৰাখে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান হিন্দু বৈষ্ণৱৰ পবিত্ৰ তীৰ্থভূমিত গুৰুজনাই বন্দনা কৰা ভগৱান শ্ৰীকৃষ্ণৰ ৰূপ জীৱন্ত ৰূপত প্ৰকাশ কৰাৰ আঁৰতো আছিল গভীৰ অধ্যয়ন। গুৰুজনাই প্ৰতিষ্ঠা কৰাৰ আৰ্হিত বিশাল ৰূপত গুৰু আসন নিৰ্মাণ নিখুঁতভাৱে কৰা হৈছে। ভগৱান বিষ্ণুৰ দশাৱতাৰ মৎস্য, কুৰ্ম, নৰসিংহ, বামন, পৰশুৰাম, শ্ৰীৰাম, বৰাহ, শ্ৰীকৃষ্ণ, বুদ্ধ, কল্কিৰ নিৰ্মাণো সম্পূৰ্ণ। ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলাও মূৰ্তিৰ ৰূপত চিত্ৰায়িত হৈছে। আৰ্হিসমূহ লোৱা হৈছে শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ ভাগৱতৰ পৰা। খুব ভাল লাগিছে। এইটো আনন্দ একো নাই। আৰু মেইন কনষ্ট্ৰাকশ্যনবিলাক যিজন কণ্ট্ৰেক্টৰ আছে তেওঁ কৰিছে, কিন্তু গুৰুআসনৰ ডিজাইন, গুৰুআসনৰ যিখিনি আহি আছে, গজবিয়াল আছে, সেইখিনি নামসিংহ আছে, সেইখিনি আমি কৰিছোঁ। তাৰোপৰি দশাৱতাৰ, নৱৰস, তাৰোপৰি অসমৰ গ্ৰাম্য জীৱনৰ লগত জড়িত যিখিনি মুৰেল আছে ছাইডৰ ৱালত, সেইখিনি আমাৰ গ্ৰাম্য জীৱনৰ যিখিনি আছে সেইখিনি আছে, চিত্ৰ ভাগৱত আছে। আৰু তাত এটা আছে যে আমাৰ শ্ৰীকৃষ্ণৰ জন্মলীলা, শ্ৰীকৃষ্ণৰ লীলাটো সেইখিনি আছে, সেইখিনি চিত্ৰ ভাগৱতৰ পৰা লোৱা। গতিকে আৰু বিশেষকৈ কিছুমান আছে তাত সৰু সৰু আমাৰ যে জনজাতীয়খিনি, অসম যে গতিকে জনজাতি মিলিয়ে বৰ অসম, সেইখিনিও তাত আছে। এইটো আমি নিজকে একদম সৌভাগ্যৱান বুলি ভাবিম, কাৰণ কি এনেকুৱা মানে চান্স সকলোৱে নাপায়। এই বস্তুটো এটা বিৰল এটা কি ক'ম আৰু, কিন্তু এইটো যিহেতু আমি কামটো কৰিব পালোঁ, আমি নিজকে প্ৰথমতে ধন্য বুলিয়ে ভাবিম বুলি যথেষ্ট আমি ৰিচাৰ্চ কৰিব লগাও হৈছিলে। আৰু তাৰ ওপৰতো বিভিন্ন ধৰণৰ বিভিন্ন লোকৰ যিখিনি এক্সপাৰ্ট আছে তেওঁলোকৰ আমি মতামত লৈ তথাপিতো আমি ৰাজস্থানৰ পৰা মাৰ্বল ডাষ্ট স্পেচিয়েলি এই কামটোৰ কাৰণে আমাৰ যোনটো ফাইবাৰ গ্লাছ তাতে মাৰ্বল ডাষ্ট আমি লৈ আনিছোঁ, যাতে এইটো বস্তু আৰু লং লাষ্টিং হয় আৰু কেতিয়াবা ভৱিষ্যতত একো প্ৰব্লেম নহয়। এইটো নহয় যে আমি ভাল শিল্পী, কিন্তু আমাৰ ভাগ্য ভাল যে আমি কিবা এটা চাগে ভাল পুণ্য কামেই কৰিছোঁ, যিহেতু গুৰুজনাৰ জেগাত আমি এই কামটো কৰিব পাৰিছোঁ। সেইটো কাৰণে আমি বেছি ভাল লাগিছে বস্তুটো। কেৱল দেৱ দেৱীয়ে নহয়, বৰদোৱা প্ৰকল্পত অসমৰ স্বহাজীৱন আৰু জাতি জনগোষ্ঠীকো নিখুঁত ৰূপত চিত্ৰায়িত কৰা হ'ল। ব্যুৰ' ইনপুটৰ সহযোগত নিউজ ডেস্ক, অসম লাইভ 24।